এয়া মিলন ছাৰ হয়। নমস্কাৰ ছাৰ। আৰু এয়া মই নিজে আপোনালোকে নিশ্চয় দেখিছে। গতিকে বিশেষভাৱে আজি গোলাঘাটত আমাৰ ছেমিনাৰ প্ৰগ্ৰেম এটা আছে। সেই ছেমিনাৰ প্ৰগ্ৰেমলৈ যিহেতু আমি দুয়োজনে ইতিমধ্যে আহি আছোঁ আৰু ইণ্ডিয়ান গেষ্ট হাউচত যথেষ্টখিনি আমাৰ সতীৰ্থ আমি যিহেতু আজি লগ পাম তাৰ আশাৰে আজি মিটিংখন এটেনশ্যন হ'বলৈ যিহেতু আমি আহি আছোঁ আৰু মিটিংখন চাই থাকিব। আজি কাৰ্যসূচীয়ে আমি কিমান কি কৰিব পাৰোঁ সকলোখিনি আপোনালোকক দেখাই যাম। ইণ্ডিয়ান গেষ্ট হাউচত পাই গ'লোহি আৰু আপোনালোকক দেখাইছোঁ। মলয় চক্ৰৱৰ্তী ছাৰক এখনি ফুলামুম ছাৰে সম্বৰ্ধনা জনাব আমাৰ মহেন্দ্ৰ দাস ছাৰ। গতিকে মহেন্দ্ৰ দাস ছাৰ তাৰ লগে লগে ঘোষ ডাঙৰীয়াই সম্বৰ্ধনা জনাইছে। যিসকল গ্ৰেট লিডাৰ আছে তেখেতলোকে কেনেকৈ আগবাঢ়ি গ'ল তেখেতলোকৰ পৰা মই দুআষাৰ এতিয়া জানিব বিচাৰিম। যিহেতু যথেষ্ট আগবাঢ়ি গৈছে, ইয়াৰ পৰা এটা সৰু কিছুমান সপোন পূৰণ কৰিব পাৰিছে। গতিকে তাৰ ভিতৰত আমাৰ এজন গ্ৰেট লিডাৰ শুভকান্ত চেতিয়া, তেখেতে ভাল কাম কৰি আছে। তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ তেখেতে কেনেকৈ আগবাঢ়ি যাব পাৰিছে। গতিকে এই কেভাৰ কোম্পানীৰ লগত মই জড়িত আৰু এই কেভাৰ কোম্পানীৰ লগত মই জড়িত হৈ প্ৰথমে মই আমাৰ মলয় ছাৰৰ সহযোগত আমি 16জনী আদি দৌৰ পাঞ্জাৱলৈ গৈছিলোঁ। মই তেখেতক অকণমান থিয় হৈ দিব কাৰণে অনুৰোধ জনাইছোঁ। এখেত পূৰ্ণকান্ত চুতীয়া, তেখেত এজন কৃষক। আমাৰ কেভাৰ কোম্পানীৰ পৰা তেখেতে প্ৰডাক্ট লৈ তেখেতে যিবিলাক খেতি কৰিছে মই ইতিমধ্যে মোবাইলত নতুন আহিছে তেখেতলোকেও পাৰিব, কিয় তেখেতে পাৰিছে যেতিয়া আপুনি পাৰিব। আৰু ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে অৱন্তী গোৱেম। তেওঁ অৱন্তী হৈ তেখেতকো দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতে আমাৰ চাহহাতৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব। 2019 জইন কৰিছিলোঁ কেভাত জড়িত হৈ মই প্ৰথমতে ৰাজেশ ছাৰৰ লগত জড়িত হ'লোঁ। ৰাজেশ ছাৰে সকলোখিনি মোক গাইড দিলে আৰু মই চব কৰি আছোঁ। নতুন নতুন মানুহ মই জড়িত কৰিছোঁ আৰু নিজেই কেভাৰ কৰি সৰু সৰু সপোন মোক পূৰণ কৰিবলৈ সমৰ্থ। জইনিং জাষ্ট ধৰি লওক আজি 4-5 মাহ হৈছে জইনিং কৰা। গতিকে কম সময়ত বহুত ধুনীয়া বিজনেছটো গ্ৰ'থ কৰিছে। তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। যিহেতু বাইদেউ আৰু ছাৰে ক'লে যে আজি 4 বছৰমান হ'ল কৰি আছে, কিন্তু কম সময়ত ইমান ছাকচেছ কেনেদৰে পাব পাৰি। গতিকে তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। এইটো আমাৰ অজিত ছাৰে কৈছে এটা নিৰ্দিষ্ট জেগাত মই উপনীত যিহেতু হ'ব পাৰিছোঁ বুলি। কথাষাৰ একেবাৰে মিছাও নহয়। তেখেতৰ মুখে নিশ্চয় আপোনালোকে শুনিছে মই বিভিন্নতাৰ কোম্পানীত যোগদান কৰি আহি আছিলোঁ, কিন্তু হঠাৎ অজিত ছাৰক লগ পাই এই কোম্পানীটোৰ বিষয়লৈ বিশেষ কেইটামান মুহূৰ্তত মই আপ্লুত হ'লোঁ। যিহেতু ইয়াৰ বিশেষকৈ যিখিনি প্ৰডাক্ট, এই প্ৰডাক্টখিনি গুণাগুণখিনি মই যথেষ্ট ভাল পালোঁ আৰু বিশেষকৈ যিখিনি আমাৰ ভিতৰুৱা গাঁৱৰ ভিতৰৰ অঞ্চলৰ মানুহখিনি এই বস্তুখিনি প্ৰয়োগ কৰিব পাৰে। আমি বিশেষকৈ লেভেলটো চাব লাগিব যে প্ৰডাক্টসমূহ গুণগত ভাল হ'ব লাগিব আৰু লগতে ৰাইজে তাক ক্ৰয় কৰিব পাৰিব লাগিব। এই দুইটা বস্তু ইয়াত মই যিহেতু পালোঁ, মই MI লাইফষ্টাইলতো ধৰক যথেষ্ট সময় দিছিলোঁ, তাত আছিলোঁ এটা সময়। বৰ্তমানো মই এতিয়া 2-এটা প্ৰডাক্ট তাৰ পৰা ব্যৱহাৰ কৰোঁ, নকৰোঁ নহয়, কিন্তু একেবাৰে সম্পূৰ্ণ ত্যাগ কৰা নাই। কিন্তু এই যি কেভাৰ কোম্পানীৰ যিখিনি প্ৰডাক্ট, এই প্ৰডাক্টত মই যথেষ্টখিনি ভাল পাইছোঁ। বিশেষভাৱে সকলোবিলাক কোম্পানী পাহৰি এতিয়া মই কেভাৰ কোম্পানীত সম্পূৰ্ণ তাৰ দায়িত্ব ল'ম বুলি মই যিটো ভাবিছোঁ। আৰু মানুহৰ বিশ্বাস আৰু একাগ্ৰতা থাকিলে সকলো দিশতে মানুহে আগবাঢ়ি যাব পাৰে। এইটো আপোনালোকে সকলোৱে জানিব যে যিকোনো এটা কামত যদি বিশ্বাস থাকে, একাগ্ৰতা থাকে, নিষ্ঠাৰে কাম কৰে, তেওঁ সপোন পূৰ কৰিব পাৰিব। গতিকে ময়ো তেনেদৰে ভাবিছোঁ আৰু যিমান পাৰিছোঁ আগবাঢ়ি গৈছোঁ। গতিকে আপোনালোকো আহক, এনে এখন প্লেটফৰ্ম, যিখন প্লেটফৰ্মে আমাৰ সৰু সৰু সপোনবোৰ আমাক সম্পূৰ্ণ কৰিব পাৰিব। আৰু আমাৰ বিশ্বাস আছে, মই বিশেষভাৱে বহুত নকওঁ, যিহেতু মই প্ৰথম মোৰ লাইফত মই ছেমিনাৰ এইখনেই পাইছোঁ আৰু বহুত জানিবলগীয়া কথা মোৰ ইয়াত যিহেতু আছে। মোৰ
থুলমূলকৈ দৰাকৈ মই ইয়াকে গৈ সামৰণি মাৰিম। के बाद शुरू हुआ उस टाइम कोई बंदा मेरा आंखों से नहीं देखा जे उस टाइम हर मंथ 10-15 हज़ार इनकम कर रहा है। कोई प्रोडक्ट उस टाइम सुपर स्टॉक प्राइस सिस्टम उस टाइम नहीं था। देखिए सबसे बड़ा चीज है कि का विश्वास, कंपनी के ऊपर विश्वास इनकम कर रहा है। हर मंथ में 70-80 हज़ार एक ही फैमिली में एक भाई 70,000 इनकम कर रहा है। मेरा इनकम 60,000 उस टाइम नहीं था। तो एक ही फैमिली का प्रॉब्लम क्या चल रहा है? बाहर में करेगा, केभा में करेगा। केभा का प्रोडक्ट है गुड मॉर्निंग से गुड नाइट तक जो प्रोडक्ट है 100% प्रोडक्ट केभा में मिलेगा। हाँ, चावल नहीं है, आटा नहीं है, आज तो डोसा है। 2 बार नोबेल पुरस्कार हमको मिल चुका है, 2 बार, एक बार नहीं 2 बार। अब गूगल से जाके टाइप की जो क्या बोलेगा, you can trace every sickness, every disease and every element to a mineral। कमर में दर्द होगा, तो उसमें मैसेज करने के लिए वो अच्छा रिजल्ट मिलेगा। तो पाए में खुनी जो 5 दर्द देना ठीक है, अच्छा नहीं नॉर्मल 10 গোটাই ৰিলিজ হোৱা হৈছিলে আৰু এতিয়া এই তৎমুহূৰ্তত যিটো এই দৰৱ খাই পিনি যিটো মই ক'লে এনাৰ্জি পাইছোঁ আৰু তাৰ আগতো ইতিমধ্যে মই প্ৰমাণ পাইছোঁ। গতিকে ইয়াৰ পৰা এইটোৱে ক'ব পাৰি যে আমাৰ যিটো প্ৰডাক্ট আমাৰ এনাৰ্জিৰ কাৰণে যিটো পাবলগীয়া শক্তি আমি পাব লাগে আৰু সেইটো আমি যথেষ্ট ইয়াৰ পৰা लिकर चाय का पत्ती का कलर आएगा, नहीं ना? तो एक पानी में 20 गुना तुलसी देता है। वो जो टॉक्सिन है ना, टॉक्सिन को एब्जॉर्ब करने का तुलसी, वो तुलसी का ताकत देखिए, 20 गुना दीजिए इसमें से। देखिए हमारा बॉडी में जो खाता है वो पॉल्यूशन से जो शरीर में जाता है ना, बोला ना आपको फोटो चित्र दिसु आपको रिजल्ट पाइছো बहुत ভাল আছে আৰু বহুত নতুন ৰেগুলেশ্যন প্ৰডাক্ট আহি আছে বহুত ভাল আছে। एक टेक्निकल प्रॉब्लम, मैक्सिमम जो प्रॉब्लम होगा तेल से, दूसरा प्रॉब्लम होगा पानी से। ये 2 का सॉल्यूशन केभा का प्रोडक्ट है। एक का प्रोडक्ट है मिनरल और दूसरा प्रोडक्ट है राइस बर्न। वो क्या होगा, वो जो मस्टर्ड ऑयल आप जो कढ़ाई में देता है ना, मैक्सिमम धुआं होके ज्यादा तेल खर्चा होगा ना, कारण उसमें से भेजल है। ये तेल क्या होगा, ये जो आपने कढ़ाई में देता है ना थोड़ा कम लगेगा। दोनों साइड है लेफ्ट और राइट। ये जो 2,500 बीपी होगा, एक बीपी वो जो डायरेक्ट होने के वो जो सिस्टम में ऐड होगा, बिजनेस के बाद जीवन भर के बाद আমার মিটিং কেনে লাগলে ভাল লাগিলে। ঠিক আছে তো তাহলে তো গোটেই ক'লে মই আৰু এইটো ৰিপিট নকৰোঁ। মই এটা কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আমাৰ 3 মাহৰ যে বিজনেছ অপৰচুনিটিৰ ওপৰত যিটো আমাৰ অফাৰ দি আছে 25,000 সেইটো মই আৰু একবাৰ ক'ম। আছে নেকি? বিশেষভাৱে আপোনালোকে যিহেতু প্ৰত্যক্ষ কৰিছে কেভা চুপিও ইণ্ডাষ্ট্ৰীৰ যিখিনি আমি কৰ্মকৰ্তা, আজি আমাৰ যিখন ছেমিনাৰ হ'ল সেই ছেমিনাৰত মই ৰাজেশ ছাৰ ক'লোঁ আৰু লগতে মিলন ছাৰ আছে। বিশেষকৈ নতুনকৈ আমি বাইদেউগৰাকী লগ পাইছোঁ, নামটো বাইদেউ নিজে কৈ দিব। সকল বিশেষভাৱে আপোনালোকে যিহেতু স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে, আমি আজি ইণ্ডিয়ান গেষ্ট হাউচত আমাৰ ছেমিনাৰ এখন যিহেতু আমি প্ৰস্তুত আছিলে, আমি তাত এটেনশ্যন হ'লোঁ আৰু আমাৰ শুভাকাংক্ষী সকলোসকল ইয়াত যিহেতু উপস্থিত আছে, আমাৰ বিশেষজ্ঞ আপলাইন যিহেতু ইয়াত উপস্থিত আছে, আমাৰ ডিষ্ট্ৰিবিউটৰৰ পৰা ধৰি গোটেই আমাৰ ভাই বন্ধু সতীৰ্থসকল ইয়াত যিহেতু উপস্থিত আছে, এয়া বাইদেউসকলকো দেখিছে নিশ্চয় মই আপোনালোকক স্ক্ৰীণত প্ৰত্যক্ষ কৰাইছোঁ। আৰু এই ছেমিনাৰখনে আমাৰ যি সপোন লৈ আমি এই ছেমিনাৰখনত যিহেতু আহিছোঁ, কাম কৰিম বুলি যিহেতু আহিছোঁ, তাৰ মনোবলেৰে আমি সকলোৱে একেমুখে আমি যিহেতু আমি এটা প্ৰতিধ্বনি যিহেতু দিব লাগে, গতিকে তাৰে প্ৰতিধ্বনি আমি দিবলৈ অনুৰোধ জনাইছোঁ।